মৰাণৰ অভয়পুৰত অঘটন মুখ্যমন্ত্ৰী সভাৰ বাবে পেণ্ডেল সাজি থকা অৱস্থাত নিশা পেণ্ডেল ভাঙি গুৰুতৰভাৱে আহত দুই শ্ৰমিক। আহত শ্ৰমিক দুজন হৈছে ধুবুৰী আৰশ্বাদ আলী আৰু নুৰছায়েদ আলী। দুয়োকে নিশাই মৰাণ তিলৈ সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয়। আনহাতে আন তিনিজন শ্ৰমিকো সামান্য পৰিমাণে আহত হ'বলগীয়া হয়। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অনুমোদন পত্ৰ প্ৰদানৰ সভাৰ বাবে তিনিচুকীয়াৰ ঠিকাদাৰী প্ৰতিষ্ঠান গ্ৰাছ ৰুট অধীনত পেণ্ডেল সাজি আছিল 20 জনকৈ শ্ৰমিকে। নিশা প্ৰায় 1 বজাত সংঘটিত হয় এই ঘটনা। উল্লেখ্য যে মৰাণৰ অভয়পুৰত অহা শুক্ৰবাৰে মুখ্যমন্ত্ৰী সভা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও মুখ্যমন্ত্ৰীৰ অন্য গুৰুত্বপূৰ্ণ কাৰ্যসূচী থকা বাবে সভাখনি পিছুৱাই দিয়া হ'ব বুলি জানিব পৰা গৈছে। ৰাতি প্ৰায় 1টামান বজাত আমাৰ প্ৰায় ৰিং গোটেইখিনি উঠোৱা হৈ গৈছিলে পেণ্ডেল। লাষ্টৰ ৰিংটোত উঠাই থাকোঁতে কিবা দুৰ্ঘটনা এটা ঘটাৰ কাৰণে দুজন মানুহ আহত হৈছে। আৰু কোনটো? আছাদ আলী আৰু নুৰছায়েদ। বৰ্তমান তেওঁলোক ক'ত আছে? বৰ্তমান তেওঁ তিলৈ মেডিকেলত আছে। হয়। কেনেকৈ সংগঠনিত হ'ল এই ঘটনা? যিহেতু তেওঁলোকতো বহুত দিনৰ পৰা এই কামত জড়িত হৈছে। কেনেকৈ সংগঠিত হ'বলৈ পালে? হ'ব পাৰে কিবা মিষ্টেক হ'ল সিহঁতৰ পৰা। কেইজন কাম কৰি আছিলে ৰাতি? ৰাতি সিহঁতৰ আমাৰ 2টা টিম আছে। এটা মানুহ আপোনালোকৰ কমচে কম 20 জনমান কাম কৰি আছিলে। 20 জনৰ ভিতৰত 2জনে দুখ পালে আৰু বাকী কেইজনে বাকী কেইজন বাহিৰত আছিলে, সেইকাৰণে তেখেতৰ ৰক্ষা হ'ল, একো নহ'ল। কেইটা বজাত হ'ল ৰাতি? প্ৰায় ৰাতি 1টামান বজাত। পেণ্ডেলটো বনাওঁতে এইটো কিমান সময় লাগে? এইটো সময় লাগে। তথাপিও ধৰি লওক এদিনটো লাগেই, এদিন যেনে হ'লেও লাগেই। এতিয়া বনাবলৈ আৰু কিমান সময় লাগিব? যিহেতু এতিয়া খোলা মেলা কৰা আকৌ বনাব লাগিব। এতিয়া বনোৱাটো তাকে কথা পাতি আছে কি হয়। এইটো কি পেণ্ডেল বুলি কয়? এইটো ডুম হেংগাৰ। ডুম হেংগাৰ হয়। মেইন পেণ্ডেলটো এইটো হয়। এতিয়া আহত কিজনৰ মানে মেডিকেল কেনেকুৱা কণ্ডিশ্যন? এজনৰ ভৰিটো অলপ ফুলিছে, এজন বৰ্তমান ঠিকেই আছে। এনে টোটেল আপোনাৰ আণ্ডাৰত কিমান শ্ৰমিক আছে? আমাৰ আণ্ডাৰত বৰ্তমান আছে আপোনাৰ 20 জন আৰু তেখেতৰ আছে 40-50 জন আছে। ক'ৰ হয় টিমটো? ধুবুৰী। হয়। কেনেকৈ ঘটনাটো হ'ল? মানে ওপৰে যেতিয়া মই পাইলিং লগাই আছিলে তেতিয়া ৰিংটো অকণমান হেৰি আছিলে, বেকা আছিলে। তাক আমি কৈছোঁ যে অকণমান ঠেল, সিহঁতে বেছিকৈ ঠেলি দিলে। তাৰপিছত সেইটো আকৌ তাৰ পৰি আছিলে, বেকা হৈ আছিলে, কিন্তু বেল্টটো খুলি দিলোঁ, খুলি দিয়াৰ পিছতে গুচি গ'ল। গোটেই পেণ্ডেলটো পৰিলে? পেণ্ডেলটো গোটেইটো পৰিলে। কেইজন শ্ৰমিকে কাম কৰিছিল? আমি ইয়াতে কাম কৰি আছিলোঁ, আমি 20টা। কেইজনে দুখ পালে? আৰু দুখ পাইছে, বেছি দুখ পালে 2টা, আৰু আমি অকণমানকৈ দুখ পাইছোঁ, তথাপি কাম কৰি আছোঁ। 2-3টা আছোঁ। টোটেল 5 জন দুখ পালে? 2জন বেছিকৈ পালে, কমকৈ পালে। 20 জনৰ ভিতৰত অকল বাকী 15 জন কেনেকৈ বাচিল? মানে এইটো আৰু ছাইডত পাইলিং লগাই আছিলে, আৰু ওপৰত যিকোনোটা চেণ্টাৰত আৰু পাইলিং লগাব লাগে, এইটো ওপৰত থাকিব লাগে আৰু চিৰিত থাকিব লাগে 2টা। কিন্তু আৰু এক ছাইডৰ পৰা মানুহটো লাভ মাৰি দিলে আৰু একফালৰ পৰাটো মানুহ লাভ দিব নোৱাৰে। সেইকাৰণে কেইজন আছিল? ওপৰত আমি আছিলোঁ 5টা। একেজনে দুখ পালে? তলত থকা নাপালে, আৰু ছাইডত আছিলে আৰু লাষ্টতো গৈছিলে। সেইকাৰণে এই 2জনৰ নাম কি আৰু ক'ত আছে? সেই 2জনৰ নাম, একটাৰ নাম হ'ল আছাদ আলী, একটাৰ নাম হ'ল নুৰছায়েদ। এটা আৰু হস্পিটেলত আছে এতিয়া।